গাড়ী চাওক গাইছ কিয়া চল্টছ যদি বিচাৰি আছে ন একদম চ্যালেঞ্জিং প্ৰাইচত আপোনালোকে পাই আছে মাৰ্কেট ঘূৰি আহিলেও চাগে এইটো প্ৰাইচত এনেকুৱা কণ্ডিশ্যনৰ গাড়ী নাপায় সব খুব ধুনীয়া কণ্ডিশ্যন একদম ধুনীয়া কোনোবাই যদি কিয়া চল্টছ বিচাৰিছে এইখনতকে ভাল কণ্ডিশ্যন সেকেন্ড হ্যান্ড মাৰ্কেটত আপোনালোকে নাপাব এইটো দামত এখন মাৰ্সিডিজখন আছে একদম বঢ়িয়া দামত দিম এখন গাড়ী আমি 7,25,000 দিম 2011 লাষ্টৰ গাড়ী ওকে নেক্সট ফালে এখন ডিজায়াৰ আছে পেট্ৰল 2,85,000 2,85,000 সব ডিজায়াৰ লৈ যাওক মাত্ৰ 2,85,000 ডিজায়াৰ পাই আছে এমিও 18 3,75,000 পেট্ৰল ওকে ইয়াতে মানে যিখিনি গাড়ী আছে গাইছ আপোনালোকক সোনকালে দেখুৱাই গৈছো যেহেতু ওপৰত চাওক এটো দেখি আছে টেম্পাৰেচাৰ বহুত হাই হৈ আছে আৰু গাইছ গাড়ী প্ৰাইচ একদম মানে মাছৰ বজাৰতকেও সস্তা ৰেট বুলি ক'ব লাগিব বলেনো যদি অটোমেটিকত বিচাৰিছে গাইছ খুব ধুনীয়া কণ্ডিশ্যন স্মুথ কণ্ডিশ্যনত এখন গাড়ী আছে ৰেড কালাৰত একদম পছন্দনীয় গাড়ী 4,15,000 আস্কিং আছে কথা বতৰা কমি যাব ট্যাক্স ইন্স্যুরেন্স ওকে হয় ফার্স্ট পার্টি ইন্স্যুরেন্স আমি 90,000 টাকা কাগজ কাগজ সব বনাই দিম গাড়ী কিবা কাম আছে নেকি কাম একো নাই এই অকমান টায়ার সেট সেকেন্ড হ্যান্ড টায়ার লাগিব বেলে একো নাই জি আছে এতে আছে কৰাই দিব না আপুনি সব 90,000 টকাত এখন 4-চকীয়া গাড়ী আপোনালোকে লৈ যাব পাৰিব ইমান কম দামত দি আছে গাড়ী যিখিনি কাম আছে দাদাহঁতে কৰাই দিব ইণ্টেৰিয়ৰো ধুনীয়া হৈ আছে মই দেখুৱাই দিলোঁ গাড়ীখন তো স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক আহি যাওক 90,000 টকাত এখন গাড়ী আপোনালোকে ঘৰলৈ নিব পাৰিব तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকে চাই আছে কেএল ইনফোটেক তো পুনৰবাৰ আপোনালোকক সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিও লৈ আইছো গাইস আপোনালোকৰ মাজলৈ যদি আপোনালোকে সেকেন্ড হ্যান্ডত এখন গাড়ী আপোনালোকৰ ঘৰলৈ ল'ব বিচাৰিছে চ্যালেঞ্জিং প্ৰাইচ এইভাবে কৈছো কিয়নো গাইস এইখন ডিলাৰত এইখন শ্বৰুমত আপোনালোকে মাত্ৰ 1 লাখ টকাৰ পৰা ইয়াতে 4-চকীয়া বাহন আপোনালোকে পাব তো কোনখন গাড়ী 1 লাখ টকাত পাব কেনেকুৱা ধৰণৰ গাড়ী আছে যেহেতু নতুন লোকেশন নতুন ঠাই আপোনালোকক এড্ৰেছটো ক'ব লাগিব তো গোটেই ইনফৰমেশন ভিডিওৰ মাজত দি আছো এফালৰ পৰা আপোনালোকক ইনফৰমেশন ভিডিওৰ মাজত গোটেইখিনি জনাম তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি লওক সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিও সব ইয়াতে বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে আপোনালোকক i20 লাগে i10 লাগে গোটেইখিনি পাব আৰু MG এখন ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে তো কোনখন গাড়ী কিমান প্ৰাইসৰ ভিডিওৰ মাজত দেখুৱাই আছো এইখন MG আপোনালোকে MG ঘৰ বহি আছো গোটেই ইনফৰমেশন ভিডিওৰ মাজত দি আছো এটা দাদা আছে মোৰ লগত নমস্কাৰ দাদা তো কোন প্ৰথমে এড্ৰেছটো ক'ব আমাৰ এড্ৰেছটো তেতেলিয়া নাৰ্সাৰী একদম চপতে আমাৰ শ্বৰুমটো শ্ৰী সাই অটো এজেন্সি হয় আপুনি ৰেডিসন বোৰ্ড আহি কিনে আমাক ফোন কৰিলে আমাক পাই যাব ৰেডিসন ব্লু ওচৰতে লোকেশন হয় হয় তো স্ক্ৰীনত মই নাম্বাৰ দি দিম আপোনালোকৰ কিবা অসুবিধা হলে আপোনালোকে কন্টাক্ট কৰিব ওকে তো আজি গাড়ী কিমানৰ পৰা আছে আজি গাড়ী আমাৰ 1 লাখৰ পৰা আছে 1 লাখৰ পৰা আছে গাড়ী আমাৰ পাৰ্কিংত আছে কিন্তু ইয়াতে যি গাড়ী আছে আমি ইয়াৰ পৰা দেখাই দিম পিছফালে যাব হয় ক'ৰ পৰা ষ্টাৰ্ট কৰিব আমি ইয়নৰ পৰা ষ্টাৰ্ট কৰিম ইয়নৰ পৰা সব এখন খুব ধুনীয়া কণ্ডিশ্যনত ইয়ন আছে আপোনালোকক দেখুৱাই দিছো এখন ইয়ন আপোনাৰ 2014 হয় গাড়ী কণ্ডিশ্যন সব খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইস সব একদম টিপটপ হৈ আছে মানে নেক্সট টু শোরুম কন্ডিশন ব্র্যান্ড নিউ গাড়ি সব কন্ডিশন সব ডিটেইলস কিনি কব এখন 2014 হয় 40,000 চলিছে ওকে এখন গাড়ি আমি দিম 1,70,000 টাকা 1,70,000 টাকাত ইয়ন 40,000 চলা গাড়ি সব দেখুৱাই দিছো মাত্ৰ 170 আপোনালোকে এইখন ইয়ন পাই আছে গাইস ভিডিওৰ ষ্টাৰ্টিংতে একদম বাম্পাৰ ডিল এটা লৈ আহিছো আপোনালোকৰ বাবে 1,70,000 টাকাত পাই আছে গাড়ীখন একদম সেকেন্ড হ্যান্ড বুলি কোনো ক'ব নোৱাৰিব ব্র্যান্ড নিউ কন্ডিশনত আছে গাড়ী সব দেখুৱাই দিছো অকমান ডিসকাউন্ট হৈ যাব ডিসকাউন্ট কিবা এটা তোমাৰ নাম কইলে কৰি দিব ন নেক্সট ভালে এখন Honda City 2017 হয় পেট্রোল এখন আমি দিম 5,90,000 টাকা 5,90,000 হয় গাড়ী কন্ডিশন খুব ধুনীয়া হৈ আছে Honda City সব দেখুৱাই দিছো কিমান চনৰ ক'লে এখন 2017 মডেল সব দেখুৱাই দিছো গাড়ীখন ইন্টেৰিয়ৰ সব আপোনালোকে গাড়ীৰ ইন্টেৰিয়ৰ চালে আপোনালোকে ঘূৰি নাযায় সব আপোনালোকে গাড়ীৰ ইন্টেৰিয়ৰ দেখিলে আপোনালোকৰ পছন্দ হৈ যাব এনেকুৱা ধুনীয়া কণ্ডিশ্যনৰ গাড়ী সব খুব ধুনীয়া কণ্ডিশ্যনত আপোনালোকে পাই আছে 5,70,000 নেক্সট সিয়াজ দেখুৱাইছো 2016 সিয়াজ এখন 60,000 মান চলিছে পেট্রোল হয় এখন আমি দিম 4,75,000 টাকা 4,70,000 হয় গাড়ী দেখুৱাইছো সব খুব ধুনীয়া কণ্ডিশ্যনত আছে সিয়াজ সব খুব ধুনীয়া কণ্ডিশ্যনত আছে 4,70,000 টাকা টায়াৰৰ কণ্ডিশ্যন সব একদম ব্র্যান্ড নিউ চাৰিটা টায়াৰ লাগি আছে গাড়ী আপোনালোকে ইন্টেৰিয়ৰটো এবাৰ দেখুৱাই দিছো এখন সব খুব ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ
চব কিমান মান চলিছে এখন 60,000 মান চলিছে 60,000 চলা গাড়ী চব 4,70,000 টকা আস্কিং আছে আহক শ্বৰুমত আহক কথা পাতক নেগোচিয়েট হৈ যাব গাড়ী একদম ধুনীয়া নেক্সট এখন দেখাও গ্ৰেণ্ড আইটেন এখন বহুত চলে এখন 2014 স্পৰ্টছ হয় 45,000 চলিছে হয় এখন গাড়ী আপোনাৰ আমি দিম 295 দি দিম 295 চব 295 আপোনালোকে ইমান ধুনীয়া কণ্ডিশ্যন এখন গ্ৰেণ্ড আইটেন পাই আছে একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন হয় গাড়ী মই দেখুৱাই দিছোঁ চব গাইছ গাড়ী কণ্ডিশ্যন একদম টিপটপ হৈ আছে তো কোনোবাই যদি চেলেঞ্জিং প্ৰাইচত এখন ভাল কণ্ডিশ্যনৰ গ্ৰেণ্ড আইটেম বিচাৰি আছে এইখন লৈ যাওক স্ক্ৰীনত নাম্বাৰ আহি আছে দেৰি নকৰিব সোনকালে কণ্টেক্ট কৰক নেক্সট ইফালে এক্সপ্ৰছ ডিজেল কাৰোবাক যদি ডিজেল মাইলেজ থকা ডাঙৰ গাড়ী লাগে আমি সুইফ্টৰ দামত এক্সপ্ৰছখন দিম বহুত ধুনীয়া গাড়ী 4,75,000 টকাৰ আমি এইখন গাড়ী দিম 4,75,000 টকা এইখন গাড়ী আপোনালোকে পাই আছে এক্সপ্ৰছ ডিজেল চব দেখুৱাই দিছোঁ গাড়ীখন একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক চব গাড়ীখন খুব ধুনীয়া হৈ আছে গাছ ইণ্টেৰিয়ৰ চব এইবোৰ গাড়ী বেছি চাবই নালাগে ইণ্টেৰিয়ৰ একদম ধুনীয়া হৈ আছে গাড়ী চব টিপটপ হৈ আছে ওকে নেক্সট আৰু এখন গাড়ী দেখাই দি আছোঁ নাম্বাৰটো চাই লওঁ নাম্বাৰ 5555 ভিআইপি নাম্বাৰ ক্ৰেটা 2016 ক্ৰেটা পেট্ৰল আপোনাক যদি পেট্ৰল লাগে পেট্ৰল ছেগমেণ্টৰো আছে মোৰ লগত এখন গাড়ী আমি দিম 5,75,000 টকা 5,75,000 এখন ডিজেল নে পেট্ৰল এখন পেট্ৰল পেট্ৰল টপ মডেল গাড়ী 5,75,000 এখন কিন্তু নেগোচিয়েবল নহ'ব ফিক্স প্ৰাইচ হ'ব হা ফিক্স প্ৰাইচ হয় সব গাড়ী একদম ধুনীয়া হৈ আছে গাড়ী 5,75,000 আস্কিং ৰাখিছে একদম ফিক্স প্ৰাইচ কৈছে দাদাই আৰু ইণ্টেৰিয়ৰ সব 5,000 টকা কমাই দিম আৰু 5,000 কমি যাব সব ইণ্টেৰিয়ৰ সব গাড়ীখন খোলাৰ লগে লগে মানে নতুনৰ স্মেলটো মই পাই গৈছোঁ ইমান ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ সব খুব ধুনীয়া কণ্ডিশ্যন নেক্সট এটা সেম সেগমেন্টৰ কাবাক যদি বয়স বেছি ওখ গাড়ী লাগে এখন 2020 গাড়ী সেলটস পেট্ৰল এখন গাড়ী আপুনি ল'ব পাৰে এখন আমি দিম 8,50,000 টকা 8,50,000 হয় দেখুৱাই দিছোঁ সব যিখন গাড়ীয়ে খুলি আছোঁ স্মেল এটা পাই আছোঁ নতুনত তো বেছি দেখুৱাই থকা নাই আপোনালোকক সোনকালে দেখুৱাই গৈছোঁ গাড়ী বহুত আছে আৰু ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চব টায়াৰটো দেখুৱাই দিছোঁ চব চেলটছ যদি বিচাৰিছে ন এইখন লৈ যাওক একদম ধুনীয়া কালাৰত আছে চেলটছ খুব ধুনীয়া কণ্ডিশ্যনত আছে কিমান ৰানিং কিমান হৈছে এখন আপোনাৰ 75,000 মান চলিছে ওকে 75,000 চলা গাড়ী আৰু এখন আমি ডিজেল কিয়া সনেট দিম সনেট একচুয়ালি পেট্ৰলে আহে হয় সনেট ম্যানুয়াল সানৰুফ থকা মডেল হয় আমি বহুত কম দামত দি আছো এইটো 6,75,000 দিম আমি অফাৰ কিমান 675 675 60,000 চলছে সব গাড়ী সব গাইছ কিয়া সল্টছ যদি বিচাৰি আছে ন একদম চ্যালেঞ্জিং প্ৰাইচত আপোনালোকে পাই আছে মাৰ্কেট ঘূৰি আহিলেও চাগে এইটো প্ৰাইচত এনেকুৱা কণ্ডিশ্যনৰ গাড়ী নাপায় 675ত আপোনালোকে এইখন কিয়া সল্টছ পাই আছে সব খুব ধুনীয়া কণ্ডিশ্যন একদম ধুনীয়া কোনোবাই যদি কিয়া সল্টছ বিচাৰিছে এইখনতকৈ ভাল কণ্ডিশ্যন ছেকেণ্ড হেণ্ড মাৰ্কেটত আপোনালোকে নাপাব এইটো দামত দেৰি নকৰিব নাম্বাৰ আহি আছে দাদাক কণ্টেক্ট কৰক আহি যাওক নেক্সট এবাৰ আমি বলেৰো এখন দেখুৱাইছোঁ 2022 বলেৰো সব বলেৰো দেখুৱাইছোঁ ইণ্টেৰিয়ৰ সব প্ৰথমতে ইণ্টেৰিয়ৰটো দেখুৱাইছোঁ একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ দেখি আছে 22 বলেৰো আমি 8,10,000 টকা দিম 8,10,000 টায়াৰ সেটটা ব্র্যান্ড নিউ আছে গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে মই দেখুৱাই দিছোঁ আপোনালোকক ফ্ৰণ্ট লুকটো দেখুৱাই দিছোঁ গাইজ গাড়ী কণ্ডিশ্যন সব কোনোবাই যদি বলেৰো বিচাৰি আছে তেন্তে আপোনালোকে এইখন গাড়ী চকু বন্ধ কৰি কিনিব পাৰে 22ৰ গাড়ী 22ৰ গাড়ী হ'লে বেছি চাব নালাগে বলেৰোৰ দৰে গাড়ী আপোনালোকে গম পায় কিমান হেভি গাড়ী হয় তো এইবোৰ গাড়ী 22ৰ হ'লে বেছি চাব নালাগে নতুন বুলিয়ে ধৰিব পাৰে নেক্সট ইফালে XUV 300 এখন ডিজেল 2019ৰ লাষ্টৰ গাড়ী হয় টেক্স ফেল আছে আমি বনাই দিম গোটেইখিনি কাগজ কাগজ কৰি এখন গাড়ী আমি 6.5 লাখ টকা 6 লাখ টকাত দি দিম 6 লাখ টকাত XUV 300 সব 6 লাখ টকাত আপোনালোকে XUV 300 পাই আছে গাড়ী দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ একদম নতুন কণ্ডিশ্যনত আছে গাড়ী টিপটপ ডাইৰেক্ট 6 লাখ টকা গাইজ i20 আমি 2016 পেট্ৰল এখন গাড়ী আমি 4,45,000 টকা দিম 4,45,000 আৰু কমিব অকমান কমাই দিম কমি যাব 4,45,000 টকাত i20 পেট্ৰল মডেলটো আপোনালোকে পাই আছে কিমান চনৰ দাদা এখন 2016 লাষ্টৰ 16 লাষ্টৰ গাড়ী টিপটপ হৈ আছে টনটনীয়া কণ্ডিশ্যন নেক্সট ইফালে এখন বলেনো কাবাক অটোমেটিক লাগে যদি অটোমেটিক আছে 2015 লাষ্টৰ গাড়ী আমি 4,15,000 টকাত আমি দিম 4,15,000 চাওক বলেনো যদি অটোমেটিকত বিচাৰিছে গাইজ খুব ধুনীয়া কণ্ডিশ্যন স্মুথ কণ্ডিশ্যনত এখন গাড়ী আছে ৰেড কালাৰত একদম পচন্দনীয় গাড়ী 4,15,000 আস্কিং আছে কথা বতৰা কমি যাব নেক্সট 2018 ভেন 18ৰ ভেন 2,00,000
2,45,000 টকাত আমি দিম 2,45,000 টকাত এইখন ভেন আপোনালোকে ল'ব পাৰিব গাড়ীখন দেখুৱাই দিছো নেক্সট ইফালে এখন কেটেন অটোমেটিক আছে 2017 কাবাৰ যদি অটোমেটিক গাড়ী লাগে এখন ল'ব পাৰে এখন আমি দিম 2,85,000 টকাত 285 কেটেন এল্টো কেটেন অটোমেটিক ভেৰিয়েন্ট অটোমেটিক 2018 17 মডেল ওকে সব কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব এইখন লৈ যাব নেক্সট ক্ৰেটা দেখুৱাইছো এখন আমাৰ লগত ক্ৰেটা আৰু এখন আছে এখন আমি পেট্ৰল দেখালো এখন ডিজেল এখন ক্ৰেটা তোমাৰ আপোনাৰ 2019 লাষ্টৰ গাড়ী হয় ডিজেল এখন আমি দিম 7.5 লাখ টকা 7.5 লাখ হয় সব 7.5 লাখ টকা এখন ক্ৰেটা লৈ যাব পাৰিব ডিজেল ভেৰিয়েন্ট এখন হৈছে ডিজেল আগত যিখন দেখুৱাইছিলো পেট্ৰল আছিলে এখন হৈছে ডিজেল একদম ধুনীয়া কন্ডিশনাৰ আছে গাড়ী স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব কিবা সৰু সৰু যদি দাগি উকি থাকে আমি কৰি দিম লগালো আপোনালোকে চাই ল'ব হয় টেষ্ট ড্ৰাইভ কৰি চাব কিবা কাম থাকিলে আমি কাম সব কৰি কিনে দিম কাম গোটেইখিনি কৰাই দিয়া হ'ব চিন্তা নাই গাইছ আপোনালোকক বাৰ কৈছো কন্টাক্ট কৰক কোনো প্ৰবলেম নাই আপোনালোকৰ যদি কিবা ইছ্যু আছে কন্টাক্ট কৰক নেক্সট এখন গাড়ী মানে কলো কম দামী গাড়ী এইখন আমি কম দামী মানে এটা সব আছে এসি পাৱাৰ ষ্ট্ৰিং পাৱাৰ উইন্ডো গোটেইখিনি ফিচাৰ্ছ আছে এইখিনিত এইটো গাড়ীত সৰু সৰু অলপমান দাগ আছে সেইকাৰণে কম দামতে আমি দি আছো এখন গাড়ী আমি 90,000 টকাত দিম ডাইৰেক্ট 90,000 দিম ইনক্লুডিং পেপাৰ কি মডেল গাড়ী এইটো এলএছ স্পাৰ্ক এলএছ 2011 ৰ গাড়ী ট্যাক্স ইন্স্যুৰেন্স ওকে হয় ফাৰ্ষ্ট পাৰ্টি ইন্স্যুৰেন্স আমি 90,000 টকাত কাগজ সব বনাই দিম গাড়ী কিবা কাম আছে নেকি কাম একো নাই এই অকমান টায়াৰ সেকেন্ড হেণ্ড টায়াৰ লাগিব আৰু বেলেগ একো নাই যি আছে এতে আছে কৰাই দিব না আপুনি সব 90,000 টকাত এখন 4-চকীয়া গাড়ী আপোনালোকে লৈ যাব পাৰিব ইমান কম দামত দি আছে গাড়ী যিখিনি কাম আছে দাদাহঁতে কৰাই দিব ইণ্টেৰিয়ৰো ধুনীয়া হৈ আছে মই দেখুৱাই দিলো গাড়ীখন তো স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক আহি যাওক 90,000 টকাত এখন গাড়ী আপোনালোকে ঘৰলৈ নিব পাৰিব নেক্সট ডেটছন ৰেডিগো নহয় এটো ডেটছন গো প্লাছ হয় গো প্লাছ কাবাৰ যদি একদম কম টকা যদি 7 সিটাৰ গাড়ী লাগে এইখন হ'ব পাৰে আমি 2.5 লাখত দিম এখন গাড়ী 2.5 লাখ টকা 2.5 লাখ সব 7 সিটাৰ ডেটছনৰ গাড়ী 2.5 লাখ টকাত আপোনালোকে পাব 2.5 লাখ মাত্ৰ 2.5 লাখ টকাত আপোনালোকে পাই আছে নেক্সট এখন ইনোভা হয় 2016 ৰ গাড়ী এখন গাড়ী আমি 6.5 লাখ টকাত আমি দিব পাৰিম 6.5 লাখ টকাত ইনোভা সব ইমান ডাঙৰ ইনোভা এখন আপোনালোকে মাত্ৰ 6.5 লাখ টকাত পাই আছে খুব ধুনীয়া গাড়ী গাইছ স্ক্ৰিনৰ নম্বৰ আহি আছে কন্টাক্ট কৰক এমজি হেক্টৰ প্লাছ এখন ডিজেল 48,000 চলিছে 2023 ৰ 22 লাষ্টৰ গাড়ী ডাঙৰ স্ক্ৰিন থাকাটো বন্ধ আছে বাৰু চাবিটো আনা নাই আমি পাৰ্কত ইমান গাড়ী আছে এখন গাড়ী আমি দিম বঢ়িয়া দামত দি আছো 14,75,000 অনলি 1475 গাড়ী সব গাড়ী একদম ধুনীয়া কন্ডিশনাৰ আছে আপোনালোকে দেখি আছে গাড়ীখন সব খুব ধুনীয়া হৈ আছে আমাৰ কুইট এখন আছে এখন 1,95,000 195 এনেকে আমি গাড়ীখনৰ দাম কৈ যাম গাড়ীও বহুত আছে তো ডিটেইলছটো কৈ নাম্বাৰটো কৈ যাম হয় সব নেক্সট আমাৰ মাৰ্সিডিজখন আছে একদম বঢ়িয়া দামত দিম এখন গাড়ী আমি 7,25,000 দিম 2011 লাষ্টৰ গাড়ী ওকে নেক্সট ইফালে এখন ডিজায়াৰ আছে পেট্ৰল 2,85,000 2,85,000 সব ডিজেল লৈ যাওক মাত্ৰ 2,85,000 ৰ ডিজায়াৰ পাই আছে এমিও 18 ৰ 3,75,000 পেট্ৰল ওকে ইয়াতে মানে যিখিনি গাড়ী আছে গাইছ আপোনালোকক সোনকালে দেখুৱাই গৈছো যিহেতু ওপৰত চাওক এটো দেখি আছে টেম্পাৰেচাৰ বহুত হাই হৈ আছে আৰু গাইছ গাড়ী প্ৰাইস একদম মানে মাছৰ বজাৰতকেও সস্তা ৰেট বুলি ক'ব লাগিব একদম দাদা দেখাই দিছি মানে চেন্ট্ৰো আছে 2014 লাষ্টৰ চেন্ট্ৰো 55,000 চলিছে 1,85,000 ফাইনেল প্ৰাইস গাড়ী চাক না কি ধুনীয়া আছে একদম অৰিজিনাল গাড়ী চাক না একদম ধুনীয়া হৈ আছে গাড়ী 185 আস্কিং আছে কমি যাব অকমান নেক্সট ইফালে এই ওয়াগনাৰ আছে 2011 এখন গাড়ী আমি দিম 1,85,000 ব্ল্যাক একদম কম আহে মার্কেটত ব্ল্যাক এখন আছে সব ওয়াগনাৰ সব 185 নেক্সট ইফালে এস ক্রস এখন আছে এখন আমি এস ক্রস ভিতৰত দেখালো এইখন এস ক্রস কাবাৰ বাজেট যদি কম আছে এইখন লব পাৰে এখন আমি দিম 4,25,000 টকাত 4,25,000 এইখন 4,25,000 টকাত পাব আৰু এখন কুইট দেখাও আমাৰ তাতে জি ষ্টক আছে মানে এখন 3খন 4খন গাড়ী ষ্টকত আছে আৰু যদি বাজেট কাবাৰ হাই মডেল লাগি কুইট এখন কুইট লক 2018 ৰ কুইট আমি দিম 2,60,000 টকাত 2,60,000 টকাত 18 চনৰ কুইট মানে 2.5 লাখত ওলাই যাব তোমাৰ মানে মাৰ্কেটত তুমি এনো জানা 2,03 লাখ টকাত বিক্ৰী হয় 2,90,000 বিক্ৰী হয় আমি ভিডিও বনালে আমি এনেকে ৰেট দিও যাতে কাস্টমাৰে আৰামছে আহিকে ল'ব পাৰে গাড়ী কোনো বেয়া গাড়ী ন ধুনীয়া গাড়ী আহক সাত মেকানিক লৈ আহক টেস্ট ড্ৰাইভ মাৰক চলাইকে ললে হয় একদম চ্যালেঞ্জিং প্রাইজত পাই আছে কুইট আপোনালোকে 3 লাখৰ ওচৰা ওচৰি পায় ইয়াতে 2.5 লাখ টকাত পাই আছে কুইট আৰু কি লাগে এখন গাড়ীৰ অকমান হেডলাইট সাইডাৰ বাম্পাৰ এনেকে হৈ আছে ৰিসেন্টলি আইছে গাড়ী কোনোবা যদি এনেকে লয় 3,25,000 টকাত i20 আস্টা টপ মডেল গাড়ী সৰু সৰু কাম আছে দিম আৰু কাম কৰিলে দামটো বাঢ়িব 3,25,000 এজ ইট ইজ
চক যেনেকে আছে এনেকে ললে 3,25,000 এখন এল্টো 800 2,35,000 দিম আমি 2017 ডিসেম্বৰৰ গাড়ী ওকে এই বাম্পাৰটো খালি ৰঙৰ কাম আছে লগালগ আমি কৰাই দি দিম হয় কৰা দিব নেক্সট ইফালে এখন আমাৰ বালেনো আমি দেখালো অটোমেটিক এখন ম্যানুয়াল দেখালো 2016 লাষ্টৰ গাড়ী এখন 4.5 লাখ টকা দাম 4.5 চক দেখুৱাই দিছো 4.5 লাখ টকাত পাব এখন বেলেনো নেক্সট ডাস্টাৰ আছে আমাৰ লগত এইখন ডাস্টাৰ আমি দিম 3 লাখ টকাত সেইখন ডাস্টাৰ দিম আমি 2.5 লাখ টকাত ডাস্টাৰ দুখন ডাস্টাৰ 3 আছে লাখ 2.5 লাখ 3 লাখ আৰু এইখনটো 2.5 লাখ আৰু কম দাম বাপৰে কিমান চনৰ 2014 গাড়ী দুটাই 14 গাড়ী চক নেক্সট হেৰিয়াৰ 2021 এখন খুব ডিমান্ডেড গাড়ী টাটা এখন গাড়ী আমি আপোনাক দিম 12 লাখ 25,000 টকা 2021 60,000 কিলোমিটাৰ চলিছে চক তো আপোনালোকে যদি হেৰিয়াৰ বিচাৰিছে এইখন গাড়ী ল'ব পাৰে দাদা দামটো কৈ দিলে গাড়ী একদম ধুনীয়া হৈ আছে টুছো গাড়ী কাবাক যদি ক্ৰেটাৰ খুব ভাল গাড়ী চলাই মানে 4 হুইল গাড়ী লাগে ক্ৰেটাৰ দামত তে 4 হুইল গাড়ী এখন ল'ব পাৰে ক্ৰেটাৰ দামত অটোমেটিক 2017 লাষ্টৰ গাড়ী এখন গাড়ী আমি আপোনাক দিম 9,75,000 975 ওকে নেক্সট এনডিএভাৰ দেখালো আমি এতিয়া 2018 এনডিএভাৰ 4x4 এখন আমি দিম আপোনাক 1975 1975 দিম এখন 19 লাখ 75 সব ফোর্ড এনডিওভার বিচাৰিলে আপোনালোকে কন্টাক্ট কৰক দামী গাড়ী আৰু প্ৰাইসটো দামে হ'ব নেক্সট এখন কমাৰ্চিয়েল মানে প্ৰাইভেট কৰিব দিছো এখন প্ৰাইভেট কৰাৰ পিছত আমি 6.5 লাখ টকা দিম আপোনাক 7 সিটাৰ 2020 ৰ গাড়ী হয় তো প্ৰাইভেট কৰাৰ পিছত 6.5 লাখ টকাত গাড়ী পাব এখন টিয়াগো খুব ডিমান্ডেড গাড়ী 80,000 70,000 80,000 মান চলিছে পেট্ৰল অলমান এখিনি কাম আছে কৰাই দিম এই কৰাই চৰাই কিনে আমি 3,35,000 টকা পালে এখন গাড়ী আমি সক 3,35,000 টকাত পাব টিয়াগো নম্বৰটো চাই লওক মহাৰাষ্ট্ৰ নম্বৰ হয় এটো গুৱাহাটী নম্বৰ নতুন নম্বৰ লগাই কিনে দিম মানে যোনথান নাম্বার লাগে কৰি দিব এটো ওকে আমি দেখালো এনডিএভাৰ এখন নতুন এনডিএভাৰ আমি আৰু এখন দেখাও যোনটো নতুন মডেল আহিব এতিয়া মডিফিকেশন কৰা আছে এখন গাড়ী আমি দিম আপোনাক 21,50,000 অনলি 21,50,000 ত আপোনালোকে এইখন এনডিএভাৰ লৈ যাব পাৰিব গাড়ী একদম নতুন হৈ আছে তাৰ কন্ডিশনৰ ধুনীয়া হৈ আছে আপোনালোকে আহক ডিলাৰ ভিজিট কৰক আৰু গাড়ীখন চাওক এবাৰ নেক্সট আৰু এখন ডাঙৰ গাড়ী কম টকাত দি আছো কেউভি ডিজেল মানে খুব মাইলেজ থকা গাড়ী কম টকাত আমি একদম 2.5 লাখ টকাত এখন গাড়ী দিম 2017 ৰ গাড়ী মাত্ৰ 2.5 লাখ টকাত ডাঙৰ গাড়ী এখন পাই আছে সব 2.5 লাখ টকা এল্টো লোৱাতকৈ আমি এখন গাড়ী লম যাৰ যেনকা সেগমেন্ট আছে এনেকে মাইলেজও ভাল পাব হয় নেক্সট আমি টেৰানোত আহি গলো 2016 টেৰানো আমি দি আছো আপোনাক 4,50,000 টকা 4.5 লাখ 4.5 গাড়ী একদম ধুনীয়া হৈ আছে গাড়ী কন্ডিশন খুব স্কৰপিও এনত আহিলো এতিয়া 2024 ৰ গাড়ী 23 লাষ্টৰ গাড়ী ডিসেম্বৰত এখন গাড়ী আমি দিম 20 লাখ পুৰা 20 লাখত দি দিম এখন গাড়ী চলিছে মাত্ৰ 24,000 কিলোমিটাৰ 4x4 একদম টপ মডেল সব দেখুৱাই দিছো স্কৰপিও এন গাড়ী একদম ধুনীয়া হৈ আছে দামটো কোৱা হল অলৰেডি আপোনালোকে কন্টাক্ট কৰিব